বন্ধুসকল, আজি মই বজাৰৰ পৰা এনেকুৱা ফেক কাৰেঞ্চিৰ বাণ্ডুল কিনি আনিছোঁ। 5 টকাকৈ এক বাণ্ডিলকৈ লৈছে আৰু এইটো হৈছে 500 টকীয়া বাণ্ডুল। এয়া 100 টকীয়া বাণ্ডুলৰ আছিল, এয়া 10 টকীয়া বাণ্ডুল আছিল, এয়া 20 টকীয়া বাণ্ডুল, এয়া 50 টকীয়া বাণ্ডুল, এয়া 200 টকীয়া বাণ্ডুল। এনেকুৱা একোটা বাণ্ডুল 50 টকাকৈ লৈছে আৰু টকাৰ সম্যক জ্ঞান দিবলৈ মোৰ প্ৰথম শ্ৰেণীত পঢ়ি থকা ছোৱালীলৈ বুলি আনি দিছোঁ। এইফালে একবাৰ চাই দিয়া মা। এয়া ভালকৈ হিচাপবিলাক বুজি নাপায়, গতিকে ফেক কাৰেঞ্চিবিলাকে দি ইহঁতক হিচাপ শিকালে বহুত ভাল হ'ব। মই প্ৰথমতে ইয়াৰে যিকোনো কাৰেঞ্চি ইউজ কৰি মই 1000 টকা বিচাৰিছিলোঁ। তো প্ৰথমতে তাই সহজতেই মোক 1000 টকা দিছিলে। তুমি যে মোক 1000 টকাই দিছিলা 100 টকীয়া নোট, সেইখিনি ক'ত মিহলাই দিলা নেকি? মিহলাই দিলে। এনেকৈ মোক প্ৰথমতে তাই সহজতে 1000 টকা এটা বনাই দিছিলে। এইবিলাক যিহেতু 100 টকীয়া নোট 10টা দিলে ধুনীয়াকৈ। তাৰপিছত মই তাক নিজৰ মন পচন্দ মতে দিলোঁ যে আকৌ তুমি 1000 টকীয়া দিয়া, কিন্তু এইবাৰ তুমি এনেকুৱা 100 টকীয়াবিলাক ল'ব নোৱাৰিবা, এইবাৰ তুমি বেলেগ লোৱা। তাই কি বুজিলে নাজানো আৰু 10 টকীয়া নোট ল'লে। এতিয়া 10 টকীয়া নোট লৈ তাই এতিয়া বিপদত পৰিছে, কাৰণ 1000 টকীয়া বনাবলৈ তো হিচাপটো মই এতিয়াও খুলি কোৱা নাই, তাই হিচাপ কৰিয়ে আছে, কৰি থাকক। এতিয়া এনেকুৱা 10 টকীয়া নোট 10টাকৈ 100 টকীয়া এটা 100 টকাৰ বাণ্ডুল বনাই লৈছে। এনেকুৱা 100, 200, 300, 400, 500 বনালে এয়া 600 হৈছে, আৰু বনাব, এয়া আৰু বনাই আছে। গতিকে 1000 বনাবলৈ তাই কিছু সময় লাগি আছে। কিন্তু এনেকৈ যদি আমি প্ৰেক্টিকেলি ইহঁতক হিচাপবিলাক কৰিবলৈ শিকাওঁ, তেতিয়াহ'লে তেওঁলোকৰ কিতাপত যিবিলাক গণিত আছে, এইবিলাক গণিতবিলাক কৰিবলৈ মানে কাগজে কলমে কৰাৰ আগতে মুখেৰে সোনকালে কৰিব পৰা হ'ব। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আমাৰ স্কুলবিলাকত এনেকুৱা ফেক কাৰেঞ্চি দিছে, যিহেতু এইবিলাক সাধাৰণতে ঘৰত আনিবলৈ দিয়া নহয়। গতিকে সকলো অভিভাৱকে ফেক কাৰেঞ্চি বজাৰত কিনিবলৈ পায়। 5 টকীয়াকৈ এনেকুৱা বাণ্ডুল, এয়া 50 টকীয়া বাণ্ডুল, এয়া হৈছে 500 টকীয়া বাণ্ডুল, এয়া 200 টকীয়া বাণ্ডুল। এনেকুৱা এটা বাণ্ডুল মাত্ৰ 5 টকা লয়। গতিকে এনেকুৱা বাণ্ডুলবিলাক কিনি আনি নিজৰ কণ শিশুসকলক এইবিলাকে দি হিচাপ কৰা শিকাব পাৰে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক আটাইলৈ ধন্যবাদ।